সততে আৰক্ষীয়ে খেদে অপৰাধীক, কিন্তু এইবাৰ আৰক্ষীয়ে খেদা নাই, এইবাৰ খেদা হৈছে আৰক্ষীক। নিশাৰ গুৱাহাটীত আৰক্ষীৰ পৰা সুৰক্ষিত নহয় পথাচাৰী। মন কৰক দৃশ্যটো। সততে আৰক্ষীয়ে অপৰাধীক খেদা আপুনি দেখিছে, কিন্তু এইবাৰ এনেদৰে খেদিছে আৰক্ষীৰ এখন বাহন। গুৱাহাটীৰ গণেশগুৰিত সুৰামত্ত আৰক্ষীৰ গাড়ী চালকৰ উদ্ভণ্ডালি। মহতিয়াই নিলে পথৰ দাঁতিত ৰৈ থকা দুখনকৈ স্কুটাৰ। গুৰুতৰভাৱে আহত স্কুটাৰ দুখনৰ চালক। ইয়াৰ পাছত যুৱককেইজনে পাছে পাছে খেদি গ'ল আৰক্ষীৰ বাহনখন। খেদি যোৱাত বিধায়ক আৱাসত প্ৰৱেশ কৰি দিলে আৰক্ষীৰ বাহনখন। আহত দুই যুৱকে নিশাই আৰক্ষীৰ বিৰুদ্ধে থানাত দাখিল কৰিলে এজাহাৰ। আৰক্ষীৰ বাহনখনৰ চালকজনে সুৰাপান কৰি থকাৰ অভিযোগ। পুলিচৰ গাড়ী হয়, পুলিচ বুলি দেখা আছে, নাম্বাৰ ভিডিঅ' চব লৈছোঁ। গাড়ীখন চলাইছে ড্ৰাইভাৰজন, সি খাই লৈ ফিটিং হৈ আছে, সি গমেই নাপায়। কিহৰ গাড়ী এইটো? হা, পুলিচৰ গাড়ী হয়, ছেক্ৰেটেৰিয়েটৰ ভিতৰত। কাৰোবাৰ গাড়ী চলাই গম নাপাওঁ বাৰু। আহি পেলাই আপোনাৰ ছেক্ৰেটেৰিয়েটৰ ভিতৰত সোমাই গৈছে। আমি আহি পেলাই তাৰ পৰা খুন্দা মাৰি আহি পেলাই গাড়ীৰ ওপৰৰ পৰা লৈ আহিছে। এতিয়া নিশাৰ গুৱাহাটীত আৰক্ষীৰ বাহনৰ পৰাও সুৰক্ষিত নহয় পথাচাৰী। তাৰ প্ৰমাণ এয়া। সেয়ে কৈছোঁ, নিশাৰ গুৱাহাটীত আপুনি যদি কিবা কাৰণত ঘৰৰ পৰা ওলাই আহিবলগীয়া হয়, তেনেহ'লে 10 বাৰ ভাবক। যদি আপোনাৰ বিশেষ গুৰুত্বপূৰ্ণ কাম নাথাকে, তেনেহ'লে ঘৰৰ পৰা বাহিৰলৈ নাহিব। ইমৰান হুছেইনৰ ৰিপৰ্ট, DY365। সততে আৰক্ষীয়ে খেদে অপৰাধীক, কিন্তু এইবাৰ আৰক্ষীয়ে খেদা নাই, এইবাৰ খেদা হৈছে আৰক্ষীক। নিশাৰ গুৱাহাটীত আৰক্ষীৰ পৰাও সুৰক্ষিত নহয় পথাচাৰী। মন কৰক দৃশ্যটো। সততে আৰক্ষীয়ে অপৰাধীক খেদা আপুনি দেখিছে, কিন্তু এইবাৰ এনেদৰে খেদিছে আৰক্ষীৰ এখন বাহন। গুৱাহাটীৰ গণেশগুৰিত সুৰামত্ত আৰক্ষীৰ গাড়ী চালকৰ উদ্ভণ্ডালি। মহতিয়াই নিলে পথৰ দাঁতিত ৰৈ থকা দুখনকৈ স্কুটাৰ। গুৰুতৰভাৱে আহত স্কুটাৰ দুখনৰ চালক। ইয়াৰ পাছত যুৱককেইজনে পাছে পাছে খেদি গ'ল আৰক্ষীৰ বাহনখন। খেদি যোৱাত বিধায়ক আৱাসত প্ৰৱেশ কৰি দিলে আৰক্ষীৰ বাহনখন। আহত দুই যুৱকে নিশাই আৰক্ষীৰ বিৰুদ্ধে থানাত দাখিল কৰিলে এজাহাৰ। আৰক্ষীৰ বাহনখনৰ চালকজনে সুৰাপান কৰি থকাৰ অভিযোগ। পুলিচৰ গাড়ী হয়, পুলিচ বুলি দেখা আছে, নাম্বাৰ ভিডিঅ' চব লৈছোঁ। গাড়ীখন চলাইছে ড্ৰাইভাৰজন, সি খাই লৈ ফিটিং হৈ আছে, সি গমেই নাপায়। কিহৰ গাড়ী এইটো? হা, পুলিচৰ গাড়ী হয়, ছেক্ৰেটেৰিয়েটৰ ভিতৰত। কাৰোবাৰ গাড়ী চলাই গম নাপাওঁ বাৰু। আহি পেলাই আপোনাৰ ছেক্ৰেটেৰিয়েটৰ ভিতৰত সোমাই গৈছে। আমি আহি পেলাই তাৰ পৰা খুন্দা মাৰি আহি পেলাই গাড়ীৰ ওপৰৰ পৰা লৈ আহিছে। এতিয়া নিশাৰ গুৱাহাটীত আৰক্ষীৰ বাহনৰ পৰাও সুৰক্ষিত নহয় পথাচাৰী। তাৰ প্ৰমাণ এয়া। সেয়ে কৈছোঁ, নিশাৰ গুৱাহাটীত আপুনি যদি কিবা কাৰণত ঘৰৰ পৰা ওলাই আহিবলগীয়া হয়, তেনেহ'লে 10 বাৰ ভাবক। যদি আপোনাৰ বিশেষ গুৰুত্বপূৰ্ণ কাম নাথাকে, তেনেহ'লে ঘৰৰ পৰা বাহিৰলৈ নাহিব। ইমৰান হুছেইনৰ ৰিপৰ্ট, DY365।